ওম নমঃ শিৱায়। 2026 চনত সিংহ ৰাশিৰ মানুহৰ বাবে এক বিশাল সুযোগ আহিবলৈ গৈ আছে। প্ৰেমত আহিব হঠাৎ সুখবৰ। ব্যৱসায়ত হ'ব অতি ডাঙৰ সফলতা লাভ হ'ব। গুড নিউজ 2026 আপোনাৰ জীৱনত টাৰ্ণিং পইণ্ট হ'ব পাৰে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, নিজৰ নিজৰ লাইফত সুখত আছে। ময়ো ভালে আছোঁ। 2026 বছৰটোত প্ৰেম, ব্যৱসায়, চাকৰি জীৱনত সম্পূৰ্ণভাৱে আপুনি পৰিৱৰ্তন হ'ব পাৰিবনে? আপোনালোকৰ ৰাশিফল অথবা ভাগ্যফল। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনটোত বহুত ঘাত প্ৰতিঘাত মাজেৰে পাৰ হৈছে। কিন্তু 2026 চনত কি কৰা উচিত, কি কৰা উচিত নহয়, কি কামত সাৱধান হ'ব লাগিব, সকলোবোৰ আটাইবোৰ গোপন টিপছ সকলোবোৰ আমি এই ভিডিঅ'টোৰ মাধ্যমে প্ৰস্তুত কৰি লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ চাওক। বছৰৰ আৰম্ভণিতে বৃহস্পতিয়ে মিথুন ৰাশিত থাকিব। যোগাযোগ, শিক্ষাৰ নতুন আইডিয়া, সুযোগ সুবিধা লাভ কৰিব পাৰিব। 2 জুনৰ পাছত বৃহস্পতি কৰ্কট ৰাশিত আহিব। এইখিনি সময়ছোৱাত 21 অক্টোবৰ যেতিয়া বৃহস্পতি সিংহ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া সৃষ্টিশীল উদ্যম বৃদ্ধি পাব। কামত আপোনাৰ উচ্চাকাংক্ষা বৃদ্ধি পাব। বছৰৰ আৰম্ভণিৰে পৰা 2 জুনলৈকে বৃহস্পতিৰ ফালৰ পৰা ইনকামৰ ক্ষেত্ৰত বহুতেই বেছি ভাল হ'ব। মনৰ আশা পূৰণ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব। কৰ্ম কৰিব ভাল এটা উচ্চ চিন্তালৈ আপুনি আগবাঢ়িব পাৰিব। কেৱল কৰ্ম কৰি যাওক, ফলৰ আশা কেতিয়াও নকৰিব। 2026 চনত প্ৰেম, লাভ, ৰিলেশ্যনশ্বিপৰ বিষয়ে যিসকলে 2026 চনত লাভ ৰিলেশ্যনশ্বিপ কেনেকুৱা ধৰণৰ ঘাত প্ৰতিঘাত লৈ আহিব জানো আহকচোন। তাৰ আগতে আপোনালোকক জনাওঁ যে আপোনাৰ ৰাশি যদি সিংহ নহয়, তেনেহ'লে ইতিমধ্যে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে প্লে'লিষ্ট বনাই থৈ দিছোঁ। আপোনাৰ বছৰীয়া মাহেকীয়া ৰাশিফল আপোনাৰ ৰাশি অনুযায়ী আপোনালোকে চাই ল'ব পাৰে। আৰু লগতে সিংহ ৰাশিৰ জন্মৰ পৰা শেষলৈ শুভ অশুভ সকলোবোৰ গোপন ৰহস্য আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লে'লিষ্ট বনাই থৈ দিছোঁ, তাতে গৈও আপোনালোকে চাব পাৰে। 2026 চনত প্ৰথম 6 মাহত আপোনাৰ জীৱনলৈ কোনো এজন ব্যক্তি বিশেষ প্ৰৱেশ কৰিব পাৰে। এই সম্পৰ্ক কিছুদিনহে থাকিব পাৰে। যিসকলে ছিংগুল আছে, সেয়েহে খংবোৰ কৰাত আৰু যিকোনো সিদ্ধান্ত লোৱাত অলপমান চালি জাৰি চাই লৈ চিন্তা কৰিব লাগিব। কাৰণ আপোনাৰ এটা ডিচিশ্যনে বহুতো আগুৱাই লৈ যাব পাৰিব আপোনাক, আৰু এটা ডিচিশ্যনে বহুতো আপোনাক তলত নুমুৱাই দিব পাৰে। সেইকাৰণে যিকোনো ডিচিশ্যন ল'লে আমি শুদ্ধ মগজুৰে ল'ব লাগে। প্ৰেম, লাভ, ৰিলেশ্যনশ্বিপত ভাল খবৰ আহিব। যিসকলে বৈবাহিক সম্পৰ্কত আছে, তেওঁলোকৰ কষ্ট কমকৈ কৰিব মন যাব। কিমাননো কৰিমনো আৰু কিমাননো একেলগে থাকিমনো, কিমাননো আৰু হাজবেণ্ডৰ লগত এনেকুৱা ধৰণৰ খাই কাজিয়া থাকিব, এনেকুৱা ধৰণৰ আপোনাৰ কনফিউজ ভাৱবোৰ থাকিব পাৰে মনত। সকলো ত্যাগ কৰিব লাগিব নিগেটিভ চিন্তা, নহ'লে নিজকে শক্তিশালী হৈ আগবাঢ়ি যাবলৈ পাৰিব লাগিব। নহ'লে আমি কোনো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ নোৱাৰিম, পিছ পৰি থাকিম। আৰু যিসকলে কাপোল আছে, এটা সম্পৰ্কত আছে, দাম্পত্যসকলৰ এই জীৱনত সুখ শান্তি আহিব। কিন্তু ভুল বুজাবুজি আছিল যদি আপোনালোকৰ 2025 চনত সেইবোৰ অন্ত পৰিব। সন্তানৰ লাভৰ সুখবৰ আহিব। মে' জুন মাহত ইগ' ক্লাছ হ'ব পাৰে। আপোনালোকৰ অলপ ইগ'বোৰ বাঢ়িব পাৰে, সেয়ে আপোনালোক ধ্যান দিব লাগিব। ইগ'য়ে আমাক বহুতো কামৰ ক্ষেত্ৰত আমাক পিছ পেলাই দিয়ে। সেইকাৰণে আমি ইগ'বোৰ যিমান পাৰোঁ সিমানে আমি আঁতৰাব চেষ্টা কৰিব লাগে। ব্যৱসায়ৰ ক্ষেত্ৰত চাবলৈ গ'লে, ব্যৱসায়ত বৃহস্পতিয়ে সহায় কৰিব আপোনাক। ব্যৱসায়ত উন্নতি কৰিবও পাৰিব। প্ৰত্যেকটো ক্ষেত্ৰতে 2 জুনলৈকে বৃহস্পতি শুভ ফল পাব। ছেপ্টেম্বৰৰ পৰা নৱেম্বৰত বৃহস্পতিয়ে অলপ দুৰ্বল হ'ব কিন্তু, যাৰ ফলত খৰচৰ মাত্ৰা বাঢ়িব। স্বাস্থ্যৰ সম্পৰ্কে ফেমিলিক সম্পৰ্কে আপোনাৰ হ'ব পাৰে। সেয়া লাগিলে আপোনাৰ স্বাস্থ্যই হওক বা আপোনাৰ ফেমিলিতে হওক, খৰচৰ মাত্ৰা আপোনালোকৰ বাঢ়িব। জুনৰ পাছত স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। হজম শক্তি, গেষ্ট্ৰিক, লিভাৰ সমস্যা, এইবোৰৰ সমস্যাক লৈ বেছিভাগ গুৰুত্ব দিব লাগিব। 2026 চনত সিংহ ৰাশিৰ বাবে ব্যৱসায়ত আৰম্ভ কৰাৰ এটা শ্ৰেষ্ঠ সময় হ'ব। অনলাইন ব্যৱসায় হ'ব পাৰে, আপোনালোকৰ যিকোনো ধৰণৰ ব্যৱসায় হ'ব পাৰে। আৰু যিসকলে পলিটিক্স কৰি আছে বা ছ'চিয়েল মিডিয়াৰ লগতে ইউটিউব
বা ছ'চিয়েল মিডিয়া নিউজ লাইভৰ লগত জড়িত হৈ আছে, ছ'চিয়েল মিডিয়াৰ পৰা আৰ্ণ কৰি আছে, তেওঁলোকে এই 2026 চনত যথেষ্ট ধন প্ৰাপ্ত কৰাৰ ধন অহাৰ সুযোগ দেখা পাব পাৰে। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত কেতুৰ চাপত লাভ কৰিব আপুনি। ৰাহুৰ 25 নৱেম্বৰৰ পাছত মকৰ ৰাশিত থকাৰ কাৰণে কিছুমান এলাৰ্জি ৰিলেটেড প্ৰব্লেম আহিব পাৰে, সেয়েহে অলপ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। কেতুৰ স্থিতি দ্বাদশ ঘৰত থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপুনি বিদেশ ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। 2 জুনৰ পাছত বৃহস্পতিয়ে কৰ্কট ৰাশিত থকাৰ কাৰণে আপোনালোকৰ পাৰিবাৰিক দায়িত্ব বাঢ়িব। চতুৰ্থ ঘৰত 31 অক্টোবৰত সিংহ ৰাশিত থাকিব। স্থিতিশীল দায়িত্ব বাঢ়িব আপোনাৰ। মংগল মে' মাহৰ পৰা 11 তাৰিখৰ পৰা 20 তাৰিখলৈ থাকিব। শনি গ্ৰহটো ধৈৰ্য কামত দিব, সফলতাৰ ক্ষেত্ৰত সহায় কৰিব কিন্তু আপোনাক। প্ৰিয় দৰ্শক, এতিয়ালৈ যদি লাইক এটা কৰা নাই, অতি শীঘ্ৰে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব, যদিহে ভিডিঅ'বোৰ চাই ভাল লাগিছে। আৰ্থিক অৱস্থাৰ ফালৰ পৰা চাবলৈ গ'লে আৰম্ভণিতেই ধন লাভ হ'ব। বৃহস্পতি ইনকামৰ ঘৰত আছে যদিও জুনৰ পাছতে ইনকাম ধনৰ ক্ষেত্ৰত সহায় কৰিব। ঘৰ, মাটি বাৰী, জমি, গাড়ী গুড়া কিনাৰ ক্ষেত্ৰত ভাল এটা সুযোগ পাব আৰু আগতীয়াকৈ লোন লৈ থৈ দিয়া বা আপোনাৰ গাড়ী গুড়া লোন লৈ সেইবোৰ সমাপ্ত হ'ব আপোনাৰ। অক্টোবৰ মাহত সময়ছোৱাৰ পাছত কাকো ধাৰলৈ নিদিব, কিন্তু এইখিনি সময়ছোৱাত আপোনালোকে টকা পইচা কাকো ধাৰে নিদিব পইচাৰ, আৰু আপুনিও ধাৰে নল'ব। বিশেষকৈ সাৱধান হ'ব লাগিব অক্টোবৰ মাহটোত। নৱেম্বৰ মাহত পৰিয়ালৰ বছৰৰ আৰম্ভণিতে শান্তি ধেমালিৰে থাকিব, কিন্তু বছৰটোৰ লাষ্টৰ ফালে নৱেম্বৰ মাহটো শান্তি বজাই থাকিব আপোনালোকৰ। বৃহস্পতিয়ে দ্বাদশ ঘৰত থকাৰ কাৰণে আপোনাৰ পৰিয়ালত সুখ শান্তি আহিব। ছাত্ৰ ছাত্ৰীসকলত জুনৰ পৰা অক্টোবৰ সময়ছোৱাত ধৈৰ্য ধৰি পঢ়া-শুনাটো ভালদৰে কৰিব লাগিব। শাৰীৰিকভাৱে স্বাস্থ্য মাধ্যম থাকিব কিন্তু আপোনাৰ। জুন আগষ্ট আপোনাৰ বাবে পাৰফেক্ট টাইম, কিন্তু এইখিনি সময়ছোৱাতে আপুনি ছাকচেছ হ'ব পাৰিব। সেয়েহে শুদ্ধ কৰ্ম কৰক, শুদ্ধ মাইণ্ডছেট, পজিটিভ এটিটিউড লৈ আপুনি কামবিলাক কৰক। আৰু যিসকলে চাকৰি কৰি আছে, চৰকাৰী গভৰ্ণমেণ্টৰ জৰিয়তে পেঞ্চন পাই আছে, বা তেওঁলোকৰ চাকৰি কৰি থকা লোকসকলৰ অলপ সমস্যা সমাধান হ'ব, কিছু ক্ষেত্ৰত আহিব পাৰে। সেইখিনি আপুনি পাৰিলে যিসকলে চাকৰি কৰি আছে, হেল্থ ৰিলেটেড আৰু লগতে মাইণ্ডছেট ৰিলেটেড শক্তিশালী হ'বলৈ আপুনি হনুমান চালিচা পাঠ কৰক। মঙলবাৰ দিনটোত আপুনি হনুমান চালিচা পাঠ কৰক, নিশ্চয় তেনেহ'লে আপোনালোকৰ সামাজিক আৰু পাৰিবাৰিক সমস্যাক লৈ অলপমান আপোনালোকে ৰিলিফ হ'ব পাৰিব। ভাগ্য 2026 চনটোত 75% আপোনাৰ বাবে এক উজ্জ্বল লৈ আহিব। ধন সম্পত্তিৰ বৃদ্ধি পাব, পাৰিবাৰিক আপোনাৰ মান সন্মান বৃদ্ধি পাব। ফেব্ৰুৱাৰী, এপ্ৰিল, জুন, আগষ্ট, অক্টোবৰ, ডিচেম্বৰ এইখিনি মাহ বেষ্ট মাহ হ'ব কিন্তু আপোনালোকৰ 2026 চনটোত। প্ৰতি ৰবিবাৰে সূৰ্য দেৱতাক জল অৰ্পণ কৰক। দুখীয়া শ্ৰেণীৰ মানুহক বস্তু দান কৰক, তেনেহ'লে খুবেই ভাল। প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ 2026 বৰ্ষটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক, তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।